কন্দৰ্পক এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ দিছো বিহাৰৰ নতুন মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী কাইলৈ দিনৰ 11 বজাত শপত গ্ৰহণ অনুষ্ঠান আৰু শপত গ্ৰহণ অনুষ্ঠানৰ বিশাল আয়োজন কৰা হৈছে অন্ত পৰিব নীতিশ কুমাৰৰ যোগ আৰু নতুন মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব সম্ৰাট চৌধুৰীয়ে জনাইছে মুহূৰ্তত কাইলৈ 11 বজাত শপত গ্ৰহণ অনুষ্ঠান বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হ'ল সম্ৰাট চৌধুৰী কাইলৈ দিনৰ 11 বজাত গ্ৰহণ কৰিব শপত কাইলৈ 11 বজাত শপত লব নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু নতুন মুখ্যমন্ত্ৰীগৰাকীৰ শপত গ্ৰহণ অনুষ্ঠানৰ বিশাল আয়োজন কৰা হৈছে বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নিৰ্বাচিত হয় সম্ৰাট চৌধুৰী ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব সম্ৰাট চৌধুৰীয়ে বিহাৰত অন্ত পৰিব নীতিশ কুমাৰ যুগৰ নীতিশ কুমাৰ 20 বছৰীয়া শাসনৰ অন্ত পৰিব ৰাজ্যসভাৰ সাংসদ হিচাপে নতুন দায়িত্ব গ্ৰহণ কৰিব অভিজ্ঞ ৰাজনীতিবিদগৰাকীয়ে সম্ৰাট চৌধুৰী হ'ব নতুন মুখ্যমন্ত্ৰী কাইলৈ ৰাজভৱনত অনুষ্ঠিত হ'ব নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান আৰু শপত গ্ৰহণ অনুষ্ঠানৰ বিশাল আয়োজন কৰা হৈছে বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাইলৈ শপত ল'ব কুশৱাহা সম্প্ৰদায়ৰ শক্তিশালী নেতা সম্ৰাট চৌধুৰীয়ে নীতিশ কুমাৰৰ 20 বছৰীয়া শাসনৰ অন্ত পেলাই নতুন অধ্যায়ৰ সূচনা হ'ব বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হ'ল সম্ৰাট চৌধুৰী আৰু বিহাৰবাসীয়ে নতুন মুখ্যমন্ত্ৰী কাইলৈ পাব বিহাৰৰ নতুন মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী কাইলৈ পুৱা 11 বজাত শপত ল'ব নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নিৰ্বাচিত হয় সম্ৰাট চৌধুৰী ইয়াৰ পিছতে বিহাৰত অন্ত পৰিব নীতিশ কুমাৰ যুগৰ ৰাজ্যসভাৰ সাংসদ হিচাপে নতুন দায়িত্ব গ্ৰহণ কৰিব অভিজ্ঞ ৰাজনীতিবিদগৰাকীয়ে আৰু কাইলৈ ৰাজভৱনত অনুষ্ঠিত হ'ব নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান শপত গ্ৰহণ অনুষ্ঠানৰ বিশাল আয়োজন কৰা হৈছে বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাইলৈ শপত ল'ব কুশৱাহা সম্প্ৰদায়ৰ শক্তিশালী নেতা সম্ৰাট চৌধুৰীয়ে নীতিশ কুমাৰৰ 20 বছৰীয়া শাসনৰ অন্ত পেলাই নতুন অধ্যায়ৰ সূচনা হৈছে বিহাৰত কাইলৈ দিনৰ 11 বজাত শপত গ্ৰহণ অনুষ্ঠান আৰু কুশৱাহা সম্প্ৰদায়ৰ এগৰাকী সম্ৰাট চৌধুৰী হ'ব বিহাৰৰ নতুন মুখ্যমন্ত্ৰী বিহাৰে পাব নতুন মুখ্যমন্ত্ৰী বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব বিজেপি নেতা সম্ৰাট চৌধুৰীয়ে আৰু এনডিএৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কাইলৈ দিনৰ 11 বজাত শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰা হ'ব বিহাৰে প্ৰথমবাৰৰ বাবে বিজেপিৰ মুখ্যমন্ত্ৰী পাবলৈ গৈ আছে নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব সম্ৰাট চৌধুৰীয়ে দিনৰ 11 বজাত শপত গ্ৰহণ অনুষ্ঠানৰ বিশাল আয়োজন কৰা হৈছে নীতিশ কুমাৰৰ স্থানত নতুন চৰকাৰ গঠন হ'ব বিহাৰত বিজেপিৰ মুখ্যমন্ত্ৰী হ'ব প্ৰথমবাৰৰ বাবে বিহাৰত মুখ্যমন্ত্ৰী হ'ব আৰু সম্ৰাট চৌধুৰীয়ে শাসনভাৰ গ্ৰহণ কৰিব সম্ৰাট চৌধুৰী নতুন মুখ্যমন্ত্ৰী কাইলৈ দিনৰ 11 বজাত শপত গ্ৰহণ অনুষ্ঠান শপত গ্ৰহণ কৰিব সম্ৰাট চৌধুৰীয়ে আৰু এই সিদ্ধান্তৰ পিছত ৰাজ্যখনৰ নতুন ৰাজনৈতিক সমীকৰণৰ সৃষ্টি হৈছে বিহাৰৰ নতুন মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী কাইলৈ দিনৰ 11 বজাত শপত গ্ৰহণ অনুষ্ঠান বিহাৰৰ ৰাজনীতিত ডাঙৰ পৰিৱৰ্তন ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাইলৈ দিনৰ 11 বজাত শপত গ্ৰহণ কৰিব বিজেপিৰ জ্যেষ্ঠ নেতা সম্ৰাট চৌধুৰীয়ে দলটোৰ হকে দীৰ্ঘদিন ধৰি এগৰাকী সম্ৰাট চৌধুৰীয়ে কাম কৰি আহিছিলে তাৰ পিছত তেওঁক বিজেপিৰ বিধায়িনী দলৰ বৈঠকত এই পদৰ বাবে নিৰ্বাচিত কৰা হৈছে মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁক বিধায়িনী দলৰ বৈঠকত নিৰ্বাচিত কৰা হয় আৰু কাইলৈ তেওঁৰ শপত গ্ৰহণ অনুষ্ঠান 11 বজাত শপত গ্ৰহণ কৰিব সম্ৰাট চৌধুৰীয়ে আৰু বিহাৰৰ নতুন মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী বিশাল অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৰাজভৱনত বিশাল আয়োজন কৰা হৈছে বিহাৰৰ নতুন মুখ্যমন্ত্ৰীক আদৰাৰ বাবে 20 বছৰীয়া শাসনৰ অন্ত পৰিব নীতিশ কুমাৰৰ যুগৰ অৱসান ঘটিব বিহাৰৰ পথ পৰিৱৰ্তন জনাইছে নতুন মুখ্যমন্ত্ৰী হ'ব সম্ৰাট চৌধুৰী বিহাৰে নতুন মুখ্যমন্ত্ৰী লাভ কৰিব কাইলৈৰ পৰা শপত গ্ৰহণ অনুষ্ঠান কাইলৈ সম্ৰাট চৌধুৰীয়ে 11 বজাত শপত গ্ৰহণ কৰিব সম্ৰাট চৌধুৰীয়ে কুশৱাহা সম্প্ৰদায়ৰ প্ৰভাৱশালী নেতা সম্ৰাট চৌধুৰীয়ে নতুন চৰকাৰৰ নেতৃত্ব গ্ৰহণ কৰিব শপত গ্ৰহণ অনুষ্ঠান ৰাজভৱনত অনুষ্ঠিত হ'ব আৰু বিশাল আয়োজন কৰা হৈছে আৰু মন্ত্ৰীসভাৰ সদস্যসকলেও কাইলৈৰ দিনটোত শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে আগন্তুক দিনত ৰাজ্যসভাৰ সাংসদ হিচাপে নতুন দায়িত্ব গ্ৰহণ কৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে কাইলৈ 11 বজাত শপত গ্ৰহণ কৰিব নতুন মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে আৰু বিজেপিৰ এগৰাকী বিধায়িনী দলৰ বৈঠকত সম্ৰাট চৌধুৰীক মুখ্যমন্ত্ৰী পদৰ বাবে নিৰ্বাচিত কৰা হৈছে ৰাজ্যসভাৰ সাংসদ হিচাপে নতুন দায়িত্ব গ্ৰহণ কৰিব নীতিশ কুমাৰে 20 বছৰীয়া শাসনৰ অন্ত পৰিব নীতিশ কুমাৰৰ নতুন মুখ্যমন্ত্ৰী লাভ কৰিব বিহাৰে জনাইছে বিহাৰৰ ৰাজনীতিত ডাঙৰ পৰিৱৰ্তনৰ সূচনা ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাইলৈ পুৱাৰ ভাগত শপত গ্ৰহণ কৰিব কাইলৈ 11 বজাত শপত গ্ৰহণ কৰিব বিজেপিৰ জ্যেষ্ঠ নেতা সম্ৰাট চৌধুৰীয়ে দীৰ্ঘদিনৰ পৰা বিজেপিৰ হৈ কাম কৰি আছিল দলৰ হৈ তেওঁ
দীৰ্ঘদিন ধৰি কাম কৰি আছিল, দলীয় কাম কাজ চলাই আছিল আৰু এগৰাকী শক্তিশালী নেতাক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে। বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাইলৈ দিনৰ 11 বজাত শপত গ্ৰহণ কৰিব এগৰাকী সম্ৰাট চৌধুৰীয়ে। 20 বছৰীয়া শাসনৰ অন্ত পৰিব। নীতিশ কুমাৰে যথেষ্ট দিন দীঘলীয়া সময়ৰ বাবে তেওঁ মুখ্যমন্ত্ৰীৰ আসনত আছিল। সুদীৰ্ঘ 20 বছৰ তেওঁ শাসনত আছিল আৰু 20 বছৰীয়া শাসনৰ অন্ত পৰিব নীতিশ কুমাৰৰ আৰু নীতিশ কুমাৰ যুগৰ অন্ত পৰিব কাইলৈৰ দিনটোত। এই পথ পৰিৱৰ্তন হৈছে বিহাৰত। বিহাৰৰ ৰাজনীতিত নতুন অধ্যায়ৰ আৰম্ভ হ'ব কাইলৈৰ পৰা। কুশৱাহা সম্প্ৰদায়ৰ প্ৰভাৱশালী নেতা এগৰাকী সম্ৰাট চৌধুৰীয়ে নতুন চৰকাৰৰ নেতৃত্ব ল'ব। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠান ৰাজভৱনত অনুষ্ঠিত হ'ব। ৰাজভৱনত আয়োজন কৰা হৈছে শপত গ্ৰহণ অনুষ্ঠানৰ। 11 বজাত শপত গ্ৰহণ কৰিব। লগে লগে তেওঁৰ পিছতেই মুখ্যমন্ত্ৰী হিচাপে সম্ৰাট চৌধুৰীয়ে শপত গ্ৰহণ কৰাৰ পিছতে তেওঁৰ যি মন্ত্ৰীসভা, এই মন্ত্ৰীসভাও শপত গ্ৰহণ কৰিব। নতুন মন্ত্ৰীসভাৰ সদস্যসকলেও শপত গ্ৰহণ কৰিব। নীতিশ কুমাৰে আগন্তুক দিনৰ ৰাজ্যসভাৰ সাংসদ হিচাপে নতুন দায়িত্ব গ্ৰহণ কৰিব আৰু অন্ত পৰিব নীতিশ কুমাৰ যুগৰ 20 বছৰীয়া দীৰ্ঘদিন সমী 20 বছৰ ধৰি তেওঁ মুখ্যমন্ত্ৰী হিচাপে আছিলে। 20 বছৰীয়া নীতিশ কুমাৰ দায়িত্বত আছিলে আৰু পথ পৰিৱৰ্তন হৈছে বিহাৰত। বৰ্তমান নীতিশ যুগৰ অৱসান ঘটিব। সম্ৰাট চৌধুৰীয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।